जय श्री कृष्ण। आशो संस्कृत पढ़ी। आज আমরা বাংলা মিডিয়ামের ছাত্রদের জন্য ক্লাস 8 এর সংস্কৃত বই সংস্কৃত সৌরভ থেকে পাঠ করছি। গত ক্লাসে দ্বাদশ পাঠ অতি সঞ্চয় সহ পরিণামঃ আমরা কিছুটা পড়েছিলাম। পাঠটা আমরা এখান পর্যন্ত আরম্ভ করেও দিয়েছিলাম। তারপরের থেকে আমরা এখান থেকে পড়া স্টার্ট করি। अत्रान्तरेः दृघो अवः अपोः दृघो अरवो नामः कश्चितः शतपीडितः जम्बुकः तान् मृतान् मृग व्याघ्रः सर्पः शुक्राहरण दृष्टवान्। बुझतेই পারছো जम्बुवान के ईश्वर तान मृताहन मृग व्याघ्रः व्याघ्रः के शिकारी सर्पः शुक्र शुरटा सर्पः जम्बुवान जम्बुवान शेर तान दृष्टवः सा अचियन्ते अहो महतभाग्यम। সেটা দেখে বলল, ওহ আমার কি ভাগ্য। এইষः মাংসः মাংস্ত্রয়াং মে মুখাম গমিষ্যতি। কার মাছটা মুখে তুলবো। मास मेकम नरोह यति दोह मासः मृग शुक्रोह। मृग शुक्र दुटोरी मास एखाने आछे, मांस आछे। अहिर्क्यः दिनां यति अद्यः भक्ष्यतः धनुर्गुणाः। अहिर्क्यां दिनां यति अद्यो भक्ष्यतः धनुर्गुणाः धनुर्गुणे। अतः पद्मो वीक्ष्याः निस्वादः धनुलग्नः स्नायुवन्दनः खादन्ति। प्रथमे की खाबे स्नायुवन्दना इत्यक्तुः सा तथा क्रोधः ततः छिन्नेः स्नायुवन्धनेः द्रुतः उत्पतितेः धनुषः हृदय भिन्नः। धनुषेर सिद्धांत থেকে তার হৃদয়টা বেরিয়ে গেল। सह दीर्घः अपुः पश्चातः गतवाः। তারপর সে চলে গেল। यथाक्रमे उक्तहम् এটা পড়ে এটাই হলো कर्तव्यः सञ्चयः नित्यः कर्तव्यो नाति सञ्चयः। মানে কর্তব্য সঞ্চয় প্রতিটি প্রাণীর যে কোনো প্রাণীর কর্তব্য সঞ্চয় মানে কর্তব্য আছে ওটাকে সঞ্চয় করা, কিন্তু নিত্য কর্তব্য নাতি সঞ্চয় কিন্তু বেশি সঞ্চয় করা না। পশ্চাহ সংশয় শলস্য ধনস্য ধনুবহ জমুকাহতা। এখানে পশ্চাহ আমরা দেখতেই পাচ্ছি অতি সঞ্চয় লালসাতে একের পর এক এখানে সবাই হত হয়ে যায়, গত এখানে হয়ে যায়। এই যে গল্পটা অতি সঞ্চয় পরিণাম হয়, এখানে আমরা কি বুঝলাম কি জীবনে সমস্ত জীবকে সঞ্চয় করা অতি অবশ্যই দরকার, কিন্তু অতি না। আচ্ছা, আজ পর্যন্ত এখানে চলছে। নেক্সট ক্লাসে আমরা এখানে কোশ্চেন সেগুলো করবো। ততক্ষণের জন্য জয় শ্রী।